মই ৰিক্সা চলাম নহয়। ৰিক্সা চলোৱা এজন দাদা, এজন দুখীয়া মানুহ। কিন্তু দুখীয়া মানুহ ৰিক্সা চলাই এইবিলাক শব্দ কোৱাৰ পিছত যেতিয়া এটা শুদ্ধ উত্তৰ দি দিয়ে আপোনাৰ মনটো কেনেকুৱা লাগে বাৰু? মোৰ কিন্তু খুব ভাল লাগে, সেইটো কাৰণে এইটো দি দিম। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ এক্সকিউজ মি বিশেষ অনুষ্ঠানলৈ। আছাম টক্সৰ জৰিয়তে আমি ৰাজপথলৈ ওলাই আহিছোঁ আৰু বিভিন্নজনক বাতৰুৱাক লগ কৰি যাওঁ, যিসকলে আমাৰ লগত সহযোগিতা কৰে আৰু এক্সকিউজ মিলৈ বৰঙণি আগবঢ়াই নিজৰ কথাৰে, নিজৰ মনৰ ভাৱেৰে। আহক আগবাঢ়ি যাওঁ। দাদা নমস্কাৰ, এক্সকিউজ মি, নিশ্চয় বজাৰ কৰি আহি আছে নেকি ঘৰলৈ? বজাৰ কৰি নহয়, মই কোৰ্টত আহিছোঁ। কোৰ্টত আহিছে। আমি পটককৈ বহু মানুহ ব্যস্ত হৈ থাকেতো, তাৰ মাজতে ঘপকৈ এক্সকিউজ মি বুলি মাতি দিওঁ। তাৰমানে অনুষ্ঠানটোৰ নামেই হৈছে এক্সকিউজ মি, আৰু ইয়াত মানে আপোনাৰ প্ৰথমতে পৰিচয়টো জানিম। অকণমান ৰ'ব দিম, অকণমান সময় যদি দিয়ে মই সুখী হ'ম। কওক। অকণমান সময়। মই অজিত দত্ত। অজিত দত্ত হাতীগড় ঘৰ, লক্ষ্মীনগৰ। লক্ষ্মীনগৰৰ অজিত দাক আমি যদি সোধোঁ এটা প্ৰশ্ন, তেনেহ'লে শুদ্ধ উত্তৰ দিলে কিন্তু দাদাই এটা উপহাৰ লৈ যাব। এইটো খালী আছে নাই ঠোঙা? অকণমান খালী আছেনে? এইটো দেখিছেনে? এইটো দি দিম। কওকচোন। আছাম টক্সৰ এই উপহাৰটো দাদাই মোক ক'ব পাৰে নে নোৱাৰে সেইটো প্ৰথমতে চাই ল'ম, যে নিশিচাকৈ গজে পানী দি কাটে। আপুনি খেতি পথাৰত গৈছে চাগে, দেখিছে? এইটো কি হৈছে? নিশিচাকৈ গজে আৰু কাটোতে পানী লাগে, পানী দি কাটে। আপুনি নোৱাৰিম বুলি কোৱা বাৰু পিছত এটা কথা মই সুধিব লাগিব। এইটো কথা আপোনাৰ লগতে জড়িত, আপুনি সদায় কিন্তু পানী দি কাটে। গা ধুওঁ আৰু কি? নিশিচাকৈ কি গজে? চুলি গজে। পানী দি কাটে নেকি চুলি? নাকাটে। পানী দি নাকাটে। মই দাদাই ৰোৱাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ। আৰু এগৰাকী দাদাক মাতিছোঁ, মই এনচাৰটো কৈ দিম। দাদাক মাতিছোঁ, দাদাকো সুধি যাম, এই বস্তুটো দি দিম। দাদা নামটো আপোনাৰ? মতিউৰ ৰহমান। দাদাক মাতিছোঁ, অকণমান দাদা আহিলে ভাল লাগিব। মই খুব ভাল পাইছোঁ আপোনালোক যে আহিছে, অশেষ ধন্যবাদ জনাইছোঁ। আপোনাকো ধন্যবাদ জনাইছোঁ। নিশিচাকৈ গজে পানী দি কাটে, কি বস্তুৰ কথা কৈছোঁ? এইটো দি দিম। নিশিচাকে গজে। নিশিচাকৈ গজে পানী দি কাটে। ৰ'ব, আপুনি কিন্তু সদায় কাটে, আপুনিও পানী দি কাটে। দাড়ি। হা? দাড়ি নেকি? গাড়ী নে দাড়ি? দাড়ি কাটেনে আপুনি? তিনিটা দিব লগা হয়। কেনেকুৱা লাগিছে বস্তুটো? ভাল লাগিছে। সুন্দৰ প্ৰশ্ন। হা? উত্তৰটো মই দিলোঁ। দাদাক দিওঁ নেকি? দিয়ক। হা? তেখেতকে দিয়ক। তেখেতে উত্তৰটো দিছে ন? তেখেতে দিছে। নিশ্চয়, যোনে শুদ্ধ উত্তৰ দিছে তেওঁৱেই উপহাৰ পাব। এক্সকিউজ মি, দাদা এটা হাত চাপৰ বজাই দিয়ক তেওঁৰ কাৰণে। আৰু এয়া উপহাৰ দিছোঁ, নামটো মতিউৰ ৰহমান। মতিউৰ ৰহমানক উপহাৰ দিছোঁ এক্সকিউজ মি আছাম টক্সৰে বিশেষ উপহাৰ। খুব সুন্দৰকৈ এইটো পাই গ'লোঁ, এনেকৈ এইটো পোৱাৰ কাৰণে এটা ভাষণ দি দিব লাগে। এইটো পাই গ'লোঁ, তাৰ কাৰণে মই হাঁহিব বিচাৰিছোঁ। আজিৰ আছাম টক্সৰ কম্পিটিশ্যনৰ পৰা এই গিফ্টটো পোৱাৰ কাৰণে এক্সকিউজ মিৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মই এটা হাঁহি দিম বৰকে। ধন্যবাদ জনাইছোঁ। এনেদৰে আমি আগবাঢ়ি যাম। কাক লগ পাওঁ এইবাৰ? দাদাক লৈ গৈছোঁ। এক্সকিউজ মি দাদা। এক্সকিউজ মি বুলি কোৱাৰ লগে লগে ৰ'ব ল'ৰাই ভাল লাগে। আপোনাৰ ক'ৰ পৰা আহিছে? খুব লৰালৰিকৈ আহি থকা দেখিছোঁ। DC কোৰ্টৰ পৰা। কোৰ্ট বুলিলে এইখিনিতো কোৰ্টৰ জেগা আৰু, গতিকে চব মানুহকে লগ পাওঁ। আহক অকণমান ওচৰলৈ। লৰালৰিকৈ আহি থকা দেখি আমি এনেকৈ ঘপককৈ মানে মানুহক লগ পাই দিওঁ, মাতি দিওঁ। অচিনাকি মানুহ কিন্তু চিনাকি হৈ দিওঁ পটককৈ। অচিনাকিৰ লগত চিনাকি হৈ কেনেকুৱা লাগে? আপোনালোকৰ মানে আমি ঘপককৈ এনেকৈ আহি পেলাই মাতি দিওঁ। জাৰ্ণালিষ্ট নহয়, ল'ৰাৰ নিচিনা। কিন্তু আপুনি কোৰ্টত ল'ৰাক লগ পাই আহিছে, আকৌ মোক জাৰ্ণেলিষ্টক লগ পালে। জাৰ্ণেলিষ্ট বুলি মই নকওঁ বাৰু, মই আচলতে সাধাৰণ মানুহক লগ পাওঁ, এনেদৰে বিভিন্ন কথা বতৰা পাতোঁ। আৰু এটা উপহাৰ দি দিওঁ মই। এইটো উপহাৰ, এই উপহাৰটো মই দি দিওঁ আছাম টক্স। এইটো উপহাৰ কিয় দিওঁ? যেতিয়া মই পাম শুদ্ধ উত্তৰ। কিহৰ শুদ্ধ উত্তৰ হৈছে এটা প্ৰশ্ন। প্ৰশ্নটো হৈছে ঘৰৰ কামি আঠোটা। ঘৰ দেখিছে আপোনালোকে? ঘৰৰ কামি বোলোতে বুজি পাইছে? কামি বুজি পাইছে? ঘৰৰ কামি আঠোটা, খুটা হ'ল এটা, শূন্যত ঘূৰি ফুৰে, মূৰ হ'লে 9টা।
এতিয়া শূন্যত ঘূৰি ফুৰে আৰু কামি 8টা, এইটো কেনেকুৱা ঘৰ? কিন্তু সেই ঘৰটোত মানুহ থাকে খুব খন্তেকীয়া সময়ৰ কাৰণে। ঘৰৰ কামি 8টা, ঘৰৰ কামি 8টা, খুঁটা হ'ল এটা খুঁটা, 8টা কামি। শূন্যত চৰি ফুৰে, মূৰ হ'লে 9টা মূৰ। কি বস্তু বাৰু? হা? অকণ ওচৰলৈ আহক দাদা। চবেই কিন্তু ভাবি আছে, এজন দাদাই নীলা চোলা পিন্ধা দাদাই কৈছে কি উত্তৰটো? ছাতি ছাতিটো সম্পূৰ্ণ শুদ্ধ উত্তৰ দিব পাৰিছে। ছাতি কোনে দিব পাৰিছে? নামটো, দাদাৰ নামটো? নাম শ্ৰী সত্যেন্দ্ৰ পাঠক। সত্যেন্দ্ৰ পাঠক দাদাই শুদ্ধ উত্তৰ দিছে। এটা হাত চাপৰি বজাই দিব লাগে দাদাৰ কাৰণে। ছাতি সম্পূৰ্ণ শুদ্ধ উত্তৰ, আৰু ছাতিৰ কাৰণে পাব এই উপহাৰ। এটা কথা আছে আমাৰ অসমীয়াত যে ছাতি লাঠি তিয়নি জাপি লাঠি ছাতি এইটো এৰিব নালাগে। কেনেকৈ কয়? আছে নেকি ডাইলগটো? আছে নেকি মনত? নাই মোৰ ছাতি লাঠি তিয়নি নেৰিবিঐ বিয়নি, এৰিবই লাগিলে থিয় থিয় মৰিবি, হয়নে? গতিকে ছাতি এইকেইটা দিনত কিমান প্ৰয়োজন আপুনি জানেনে? বাৰিষা চিজন লাগে, চবকে লাগে। বৰষুণত গুৱাহাটীত ওপৰত ছাতি ল'ব, তলত কি ল'ব? তলততো পানী, তলততো পানী আৰু কি, জোতা পিন্ধিব ওখ জোতা, নাও ল'ব লাগিব, নাও ল'ব লাগিব। ভেলা বান্ধিব লাগিব। আৰু অনিল নগৰ নবীন নগৰ বুলিলেতো আৰু পথকেইটা ভয় লাগে, যিটো নাও হ'লেও ভয় লাগে। উল্টি যাব ভয় লাগে ন। ঠিক আছে, এই শুদ্ধ উত্তৰ দিয়াৰ বাবেতো উপহাৰটো আপোনাৰ হাতত তুলি দিলোঁ মই প্ৰথমতে। এয়া উপহাৰ দিছোঁ, খুব সুন্দৰ। ধন্যবাদ, খুব সুন্দৰ। আৰু এটা সহজ প্ৰশ্ন, যিটো প্ৰশ্ন উত্তৰ পালে আৰু এটা কাপ দি দিম। সেইটো হৈছে বছৰত আহে মাহত যায়, দিনত নেখায় ৰাতি খায়। পাৰিব নেকি কোনোবাই? বছৰত আহে মাহত যায়, দিনত নেখায় ৰাতি খায়। কি এইটো ৰোজা বুলি কয়। হা? ৰোজা বুলি কয়। ৰোজা বুলি কয়, সম্পূৰ্ণ শুদ্ধ। ৰোজা, এয়া ৰোজা মাহ চলি আছে, ৰমজান মাহ, হয়নে বাৰু? সেইটো কাৰণে প্ৰশ্ন সুধিছিলোঁ। আপোনাৰ নামটো কি? আব্দুল গফুৰ শেখ। ৰোজা ৰাখিছে আজি? আজি ৰখা নাই, আজি ৰখা নাই। ৰিক্সা চলাম আহা। ৰিক্সা চলোৱা এজন দাদা, এজন দুখীয়া মানুহ। কিন্তু দুখীয়া মানুহ, ৰিক্সা চলাই, এইবিলাক শব্দ কোৱাৰ পিছত যেতিয়া এটা শুদ্ধ উত্তৰ দি দিয়ে, আপোনাৰ মনটো কেনেকুৱা লাগে বাৰু? মোৰ কিন্তু খুব ভাল লাগে। সেইটো কাৰণে এইটো দি দিম, মই এই উপহাৰটোৰ কাৰণে। এজন ৰিক্সা চালক বুলি কৈছে তেওঁ পৰিচয়, কিন্তু তেওঁ কিমান ইণ্টেলিজেণ্ট, এজন খুব সুন্দৰকৈ মনত কিমান সুন্দৰ আহিছে। ধৰক এই বুলি কথা নাই, কিন্তু এইটো কৰ্মটো কিন্তু পেটৰ কাৰণে যিকোনো কাম কৰিব লাগিব। কৰ্মত কোনো সৰু ডাঙৰ নাই, সৰু ডাঙৰ একো নাই। কিন্তু মগজুৰ যিটো তীক্ষ্ণতা, সেইটো বেলেগ বস্তু। তেওঁৰ সেইটো নিজা আছে, সম্পূৰ্ণ আছে, তেওঁৰ আছে। সেইকাৰণেই দিব লাগিব এইটো। নামটো আকৌ এবাৰ জানে? আব্দুল গফুৰ শেখ। আব্দুল, এইটো উপহাৰ দিছোঁ, এটা হাত চাপৰি তেওঁৰ কাৰণে। পালে দুটা দি দিয়ক। দুটা এওঁৰ নিচিনা মানুহ যিটো কৈছে, আপুনি কৈছে মগজটো থাকিব লাগে তীক্ষ্ণ। মোৰ ফালৰ পৰা আৰু এটা দিয়ক। আপোনাক দিম আৰু এটা, খুব বৰকৈ হাঁহি দিব লাগে। আপুনি দাদাই কৈ দিব, দাদাক এটা উপহাৰ দিম। দাদাৰ নামটো জানিম। মোৰ নাম আশীষ চক্ৰৱৰ্তী। আশীষ দাই এটা ক'ব, লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। এবাৰ খৰকৈ কৈ দিব। না আপুনি কৈ দিব এবাৰ। না আপুনি কৈ দিব এবাৰ, লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। এবাৰ কৈ দিয়ক। মই নোৱাৰোঁ, মই খালি এইটো কৈছোঁ। এওঁ ক'ব, লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। খৰকৈ ক'ব লাগে। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। পাৰিব নেকি? লাও পুলি লৰাই লুলু, ৰুলু লৰাই লফা। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। লাও পুলি লৰাই লুলু, ৰুলু লৰাই লফা। নাই হোৱা? হোৱা নাই? দাদাই পাৰিব নেকি? আপুনি অলপ লাহে লাহে ক'লে ক'ব পাৰিম। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। লাও পুলি লৰাই ৰুলু, ৰুলু লৰাই লফা। লাগি গৈছে, অকণমান লাগি যায়। দাদাই পাৰে নেকি? দাদাই পাৰিব কিন্তু এবাৰ। দাদাই পাৰিব যেন লাগিছে। সেই এনেকৈ হ'ব। এনেকুৱাই হ'ব বুলি চাৰেণ্ডাৰ কৰি দিছে। এজনে ক'ব, লাও পুলি, এইবাৰ আপুনি কওক। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। এটা কথা কৈছো, এজনে ক'ব, লাও পুলি লৰাই ৰুলো আৰু ৰুলো লফা। এওঁ মানে একদম লাগিবই কিবা এটা। ধন্যবাদ। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। লাও পুলি লৰাই ৰুলো আৰু ৰুলো লফা। আৰু ৰুলে আপুনি? আৰু ৰুলো লফা। ৰুলো এনে শুদ্ধও কৰি দিছে, আৰু এটা খুব সুন্দৰ পৰিৱেশৰ জন্য মই ধন্যবাদ দিছোঁ সকলোকে।
আৰু এনেকুৱা পৰিৱেশৰ মাজত ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতিষ শইকীয়াৰ সৈতে মই পাপুৱে ওলাই আহিম পুনৰবাৰ আপোনালোকক লগ কৰিবলৈ, প্ৰশ্ন সুধিবলৈ আৰু শুদ্ধ উত্তৰ পালে দি দিম মই উপহাৰ। এক্সকিউজ মি বিশেষ অনুষ্ঠানৰ জৰিয়তে আছাম টকছৰ এই অনুষ্ঠানত পুনৰবাৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ।